ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে জাগি উঠিল পশ্চিম দৰঙৰ যুৱ সমাজ। দেওবাৰে পশ্চিম দৰঙৰ জয়পাল যুৱ সমাজ আৰু বৰকুমাপাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত হ'ল মদ, ড্ৰাগছ, জুৱা আদি ৰোধ কৰাৰ প্ৰয়াসেৰে এখন ৰাজহুৱা সজাগতা সভা। বৃহত্তৰ অঞ্চলটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ক্ৰমবৰ্ধমান ৰূপত যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা ড্ৰাগছ তথা মাদক দ্ৰব্যৰ আসক্তি দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যৰে আয়োজন কৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দল সংগঠন, সংঘৰ প্ৰতিনিধিৰ লগতে গাঁও প্ৰধান, আৰক্ষী, অধিবক্তা আৰু শিক্ষকৰ উপৰিও সচেতন নাগৰিকসকলে অংশ লৈ যুৱ সমাজৰ পদক্ষেপক আদৰণি জনায়। পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদৰ সঞ্চালনাত পৰিচালিত সভাখনত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা ডক্টৰ আব্দুল ৱাদুদ, যুৱ সমাজৰ সংগঠক আব্দুৰ ৰহমান, জাতীয় বিদ্যালয় পাথৰিঘাটৰ অধ্যক্ষ ইমৰান হুছেইন, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু আয়ুব আনচাৰী আদি কেইবাগৰাকীও ব্যক্তিয়ে সভাখনত কেনেকৈ যুৱ প্ৰজন্মক নিচা আসক্তিৰ পৰা আঁতৰত ৰাখিব পাৰি তাৰ ওপৰত প্ৰদৰ্শনমূলক ভাষণ প্ৰদান কৰে। শেহতীয়াভাৱে বৃহত্তৰ চিপাঝাৰ অঞ্চলক সামৰি মাদক দ্ৰব্য যেনে মদ, ভাং আৰু ড্ৰাগছে কাল ৰূপ ধাৰণ কৰিছে। তাক নিবাৰণ কৰাৰ উদ্দেশ্যে জয়পাল যুৱক সংঘ আৰু বৰকলিয়াৰ যুৱ সমাজে আজি 5খন গাঁও সামৰি এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছিল। উক্ত সভাই ড্ৰাগছ নিবাৰণৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক এই ব্যাধিক কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত বিভিন্ন ব্যক্তিয়ে আলোকপাত কৰিলে। ইয়াৰ পিছত আমি পৰৱৰ্তী কেনেকৈ পদক্ষেপ ল'ব পাৰোঁ তাক লৈ মাননীয় আৰজেড হুছেইন চহৰীয়া ৰেবৰ নেতৃত্বত এখনি ড্ৰাগছ নিবাৰণী বা মাদক দ্ৰব্য নিবাৰণী সমিতি এখন গঠন কৰা হৈছে। সমিতিখনৰ পৰৱৰ্তী কাম কৰি যাব আৰু আজি বিশেষভাৱে কেইটামান সামাজিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকক যিসকল ব্যক্তিয়ে ভৱিষ্যতে আজিৰ পিছত আৰু ড্ৰাগছ বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰ লগত জড়িত থাকিব, তেওঁলোকে সেৱন কৰাই হওক বা ইয়াৰ ব্যৱসায়ৰ লগত জড়িত থাকিলে তেওঁলোকক সামাজিকভাৱে ৰাইজে সকলো কাম কাজত তেওঁলোকক বাৰণ কৰিব। তেওঁলোকক কোনো ধৰণৰ সামাজিক কাম কাজত তেওঁলোকক জড়িত নকৰে বা তেওঁলোকৰ ঘৰত কিবা মাংগলিক কাৰ্য হ'লে তেওঁলোকে ৰাইজে তাত সহযোগ নকৰে। বৃহত্তৰ জয়পাল যুৱক সংঘ আৰু বৰকুমাপাৰা যুৱক সংঘৰ যুৱকসকলৰ একক প্ৰচেষ্টাত আজি আমি জয়পাল পাৰত, ঐতিহাসিক জয়পাল পাৰ পুখুৰী পাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। ৰাজহুৱা সভাখনৰ অনুষ্ঠিত কৰাৰ মূল কথাটো হ'ল কি, ইয়াৰ অঞ্চল বিশেষে আমাৰ যথেষ্ট মদ, ড্ৰাগছ এইবিলাকৰ প্ৰৱণতাটো বাঢ়িছে। এই প্ৰৱণতাটো কমাবৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলটিৰ প্ৰতিজন সচেতন ব্যক্তিক আমি লগ হৈ এটা পদক্ষেপ লৈছোঁ আৰু এখন জয়পাল যুৱক সংঘৰ নেতৃত্বৰ যিটো পদক্ষেপ, এই পদক্ষেপত আমি মদ আৰু ড্ৰাগছৰ প্ৰৱণতাটো ইয়াত বন্ধ কৰিম আৰু এই ক্ষেত্ৰত বৃহত্তৰ অঞ্চলৰ প্ৰতিজন সচেতন নাগৰিকে সহযোগিতা কৰিছে। আমি বৰকলিয়াজাৰ যুৱক সমাজে এই ক্ষেত্ৰত আমি যথেষ্টখিনি ইয়াৰ ড্ৰাগছৰ নিবাৰণৰ কাৰণে আমি পদক্ষেপ লওঁ।